এইটো পৰিয়াল কেন্দ্ৰিক হৈ থকাটো উচিত নহয় বা আমি এইটো সেইদৰেও ভবা নাই। পৰিয়াল কেন্দ্ৰিকো হ'ব পাৰিব যদি খুব যোগ্য হয়, ইলিজিবল হয়। যদি যোগ্যতা নাই তেতিয়াহ'লে পৰিয়াল কেন্দ্ৰিক হৈ থকাটো উচিত নহয়। কাৰণ এইটো গণতান্ত্ৰিকভাৱে আমাৰ এটা অধিকাৰ আছে যে আমি যেতিয়া ভোট দিম যোগ্যজনক দিব পাৰিলে মনতো এটা শান্তি পাম যে এনেকুৱা এগৰাকী ব্যক্তি দিছো যদি বিৰোধী দলতো থাকে যিদৰে আমাৰ সম্প্ৰদায়ৰ সমস্যাবিলাক আছে মিয়া সম্প্ৰদায়ৰ এই কথাখিনি উপযুক্তভাৱে ৰিপ্ৰেজেন্ট কৰিব পাৰিব, অৰ্থাৎ প্ৰতিনিধিত্ব কৰিব আৰু ৰিপ্ৰেজেন্টেশন যিটো হ'ব সাবমিশনটো হ'ব বহুত ধুনীয়া, অৰ্থাৎ আমাৰ সমস্যাবিলাক উপস্থাপন কৰিব পাৰিব ভালদৰে। তেনেকুৱাটো আশা কৰিব নোৱাৰি যিটো বাই ইলেকশ্যনত যিগৰাকী আমাৰ কংগ্ৰেছৰ প্ৰক্ষেপিত কেণ্ডিডেট আছিল এইগৰাকীটো আমাৰ কাৰণে এই সমস্যাসমূহ যে ভালদৰে উপস্থাপন কৰিব পাৰিব আমি কিন্তু এতিয়ালৈকে ভাবিবলগীয়া হৈছে, অৰ্থাৎ আমি কিন্তু চিন্তিব পৰা নাই, নিশ্চিতভাৱে নোৱাৰে। গতিকে আমি আশা ৰাখিছিলো যে কংগ্ৰেছৰ ফালৰ পৰা হাইকমাণ্ডে বিবেচনা কৰক, আমি দাবী উত্থাপন কৰোঁ, হাইকমাণ্ডে অলপ বিবেচনা কৰক যে এগৰাকী সুযোগ্য বা ভাল ব্যক্তি এগৰাকী নিক্ষেপ কৰক, প্ৰক্ষেপ কৰক, তেতিয়া আমাৰ মনত মানে দুগুণ উৎসাহ বাঢ়িব, ভাল লাগিব, যিহেতুকে আমি কংগ্ৰেছ কৰি আহিছো। কিন্তু আপোনালোকে শুনিছে নিউজত বাজি উঠে যে আমাৰ মই যেহেতু স্কুলত আছো 17 বছৰ ধৰি স্কুলটো এষ্টাব্লিছ হৈছে, তাতে প্ৰায় লাষ্ট প্ৰায় 15 বছৰে মিটিং হৈছে যিখিনি এটা মিটিং বেলেগ দলৰ হ'ল, গোটেইখিনি কংগ্ৰেছৰ হৈছে। আৰু মাননীয় নৰুল দাদা বুলি মাতো তেওঁ ইয়াৰ পৰা গৈছে, যোৱাৰ পিছত এটা স্থান লাগে য'ত গ'লে সদায় ভাল ভাল মিটিংখিনি কৰিব পাৰে। গভৰ্ণমেণ্ট যিহেতু ওলোটা হ'ল 10 বছৰ হৈছে, এই 10 বছৰত চৰকাৰী স্কুলত কোনো